জীৱনত প্ৰথমবাৰৰ কাৰণে বেঙুনীয়া ৰঙৰ ভেটফুল দেখা পাইছোঁ। কি ধুনীয়া লাগে গাইছ। এইফালে বহিবলৈ এনেকৈ চকী টাইপত বনাই থোৱা আছে। ইয়াত আপোনালোকে বহক, আৰাম কৰক আৰু প্ৰকৃতিৰ এই সৌন্দৰ্যৰ মাজত বাঢ়ি যাওক। এইখিনি হৈছে থাইলেণ্ডৰ লেচু বোলে। তো নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ব্লগলৈ। আজি আহিছোঁ নামফাকেত থকা বুদ্ধিষ্ট মনেষ্ট্ৰীটোলৈ। আজি ঘৰৰ সকলো মানুহৰ লগত আহিছিলোঁ আৰু এই মনেষ্ট্ৰীটো এষ্টাব্লিছ হৈছিলে 1850 চনত। তো আপোনালোকক দেখাই আছোঁ এই মনেষ্ট্ৰীটোৰ ভিতৰত কি কিনো আছে। ভিতৰত ঘূৰি আহিলোঁ, আপোনালোকক দেখাম বাৰু। আহি পোনে সোমাই দেখা হ'ব দুটা মূৰ্তি আৰু এই দুটা বনাই আছে, সম্পূৰ্ণ হোৱাকৈ নাই। এইফালে বুদ্ধদেৱৰ মূৰ্তিকেইটা, এইফালে এটা পুখুৰী এটা আছে, মাজতে বুদ্ধদেৱ। এটা আহকচোন চাওঁ, মাছ চাছ আছে চাগে ইয়াত। জেগাটো চাওক, ইমান এটা পৰিৱেশ, খুবেই ভাল লাগিছে। আপোনালোকে আহিব, আহি কিনে চাব আপোনালোকে কেনেকুৱা লাগে। আৰু আজি বতৰটো খুব ধুনীয়া হৈছে, তাৰ কাৰণে এই ৰ'দটো কম, বৰষুণো নাই। তো এনেকুৱা পৰিৱেশত আহি ভাল লাগে। জীৱনত প্ৰথমবাৰৰ কাৰণে এইফালে বেঙুনীয়া ৰঙৰ ভেটফুল দেখা পাইছোঁ। কি ধুনীয়া লাগিছে ভেটফুলপাহ। চাওঁ আপোনালোকে। মই আগতে দেখা নাছিলোঁ এনেকুৱা ধৰণৰ ভেটফুলো আছে বুলি। ভেটফুলটো এইবোৰ গছ গছনিবোৰ চাওক, ইমান ধুনীয়াকৈ ওলাই আছে, দেখিবলৈ খুব ধুনীয়া লাগিছে। আৰু এইফালে এটা বুদ্ধদেৱৰ মূৰ্তি আছে। ইয়াৰ মিনিংটো কি আপোনালোকে যদি গম পায় ক'বচোন। আৰু এখেত 5জন কোন হয় ক'ব। তো এতিয়া গৈ আছোঁ বুদ্ধিষ্ট টেম্পলটোৰ পিছফালে থকা নদীখনলৈ। এখন বহিবলৈ জেগা আছে, খুবেই শান্ত এটা পৰিৱেশ। তো গৈ আছোঁ, আপোনালোককো দেখাই আছোঁ পৰিৱেশটো। এইফালে দেখা পাইছে বুঢ়ী নদীখন বৈ গৈছে, এইফালে দুখন নাও। কিমান এটা শান্ত পৰিৱেশ, কিমান এটা শান্তিৰ পৰিৱেশ আপোনালোকে দেখিয়ে গম পাইছে। আৰু এনেকুৱা এইফালে বুঢ়ী নদীখন বৈ গৈছে। আহি চাব আপোনালোকে, যদি আহে কেতিয়াবা এইফালে ভিজিট কৰিব চাব। নাহতীয়ালৈ যদি কেতিয়াবা আহে এই বুদ্ধিষ্ট টেম্পলটো আৰু এইডোখৰ জেগালৈ আহিবলৈ নাপাহৰিব কেতিয়াও। এনেই এবাৰ আহি চাই যাব। মই নাহতীয়াত থাকোঁ যদিও মই মানে আজি প্ৰথমবাৰ আহিছোঁ ইয়াত চাবলৈ। খুবেই ভাল লাগিছে। আৰু চাওক এইফালে কিমান এটা শান্ত পৰিৱেশ, আপোনালোকে এবাৰ মন কৰক। তো গাইজ, এইফালে বহিবলৈ এনেকৈ চকী টাইপত বনাই থোৱা আছে। ইয়াত আপোনালোকে বহক, আৰাম কৰক আৰু প্ৰকৃতিৰ এই সৌন্দৰ্যৰ মাজত বাঢ়ি যাওক। কি ধুনীয়া এটা পৰিৱেশ। পিছফালে নদীখন বৈ আছে আৰু আগফালে এটা ইমান ধুনীয়া পৰিৱেশ। এইখিনি চাই মেলি আমি যাম টিপাম পাহাৰলৈ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব। তো তাতো দেখাই আছোঁ আপোনালোকক কেনেকুৱা লাগে। আৰু এইফালে আৰু ধুনীয়া এটা বস্তু দেখিলোঁ। এইখিনি হৈছে থাইলেণ্ডৰ লেচু বোলে। তো জীৱনত প্ৰথমবাৰৰ বাবে থাইলেণ্ডৰ লেচু দেখিলোঁ। আমি ৰাওনা হ'লোঁ টিপাম পাহাৰলৈ বুলি। বৰ্তমান আছোঁ নেপক' ব্ৰিজত। টিপাম পাহাৰত যোৱা ভিডিঅ'টো আপোনালোকে নেক্সট ব্লগত পাই যাব। তাৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু এই ভিডিঅ'টো লাইক কৰি দিব আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই।